নমস্কাৰ সুপ্ৰভাত আপোনালোকে চাই আছে প্ৰাগ নিউজ আৰু আজিৰ এই জ্যোতিষ শাস্ত্ৰৰ হিতান্তিৰ মাজলৈ সকলোকে স্বাগতম জনাইছো আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰুয়ং আপোনালোকৰ সমস্যা সন্দৰ্ভতে আমি কথা পাতিম আৰু আপোনালোকে দিয়া পত্ৰ আছে আমি এখন পত্ৰ আজি লবলৈ চেষ্টা কৰিম দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আন্দিদাদৰ আজিও আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানিম হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ ৰবি শুক্ৰ মেঘ ৰাশিত আজি কেতু কন্যা ৰাশিত বহি আছে ৰাহু বুধ আৰু মংগল মীন ৰাশিত বহি আছে শনি আজি কুম্ভ ৰাশিত চন্দ্ৰ মকৰ ৰাশিত আজিৰ দিনটোত লগ্ন আৰু বৃহস্পতি বৃষ ৰাশিত বহি আছে আজি কৃষ্ণা নৱমী তিথি শুক্ৰ যোগ শূদ্ৰ বৰ্ণ আজিৰ দিনটোত ধনিষ্ঠা নক্ষত্ৰ দেৱালীগণ যাত্ৰা নাই পাপ যোগ দুখ আছে শুভকৰ্ম গৰ্ভাধান দীক্ষা আৰোগ্যস্নান আদি আজি লাও খোৱা নিষেধ কলমৌ শাক খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল এখন টেৰট কাৰ্ডৰ চ'ৰ্চ আনখন হ'ল নাইট অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি ৰাজনীতিবিদসকলে বিপদত সোমাই পৰিব পাৰে সাৱধান হওক কৰ্মৰ ক্ষেত্ৰত বাধা আহিব পাৰে কিছু শুভ সংবাদ পাব মনত আনন্দ থাকিব আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত বাধা আছে আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলে ৰঙা জবা ফুলৰ মালা এডাল কালীদেৱীক অৰ্পণ কৰক ভাল হ'ব ৰেড কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ এতিয়া বৃষ ৰাশি টৰাছ এখন কাৰ্ড চ'ৰ্চ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি চাকৰি বাকৰিৰ বাবে চেষ্টা কৰিব পাৰে সামাজিক কামত ব্যস্ততা বৃদ্ধি শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত উন্নতি আৰ্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা বিদ্যাৰ্থীসকলৰ অধিক যত্ন লোৱা উচিত হ'ব প্ৰেমত অস্থিৰতা থাকিব আজিৰ দিনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই খাই যাত্ৰা কৰক য়েলো কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব অফ হোৱাইট এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত প্ৰতিভাৰ বিকাশ ভ্ৰমণ কৰিলে কষ্ট পাব নতুন বন্ধু লাভ পাৰিবাৰিক সমস্যাই মনত দুখ দিব ব্যৱসায় বাণিজ্যত অসুবিধাৰ সন্মুখীন হ'ব পাৰে আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব পাৰ্পল কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লেক কালাৰ এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ চ'ৰ্চ এণ্ড ওৱান্স এই দুখন টেৰট কাৰ্ড মতে আজি আকস্মিক আঘাত প্ৰাপ্তিৰ যুগ সাৱধান হওক শৰীৰৰ ক্ষেত্ৰত মধ্যম ফল কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তন গুৰুজনৰ দ্বাৰা বিপদৰ পৰা মুক্তি লাভ ব্যৱসায় বাণিজ্যত সফলতা প্ৰেমত বাধা আহিব আজিৰ দিনটো তামৰ খাৰু এটা সোঁ হাতত পিন্ধক লাকি কালাৰ হ'ব আজি গ্ৰীণ আনলাকি কালাৰ হ'ব ব্লু দাদা এখন পত্ৰ আমি লৈ লওঁ পত্ৰখনত লিখিছে ৰত্নৰ অবিহনে ৰাহু কেতুৰ প্ৰতিকাৰ কৰিব পাৰি নে নোৱাৰি হয় ৰত্নৰ অবিহনে কেৱল ৰাহু কেতু বুলিয়ে নহয় সকলো গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰি কিন্তু ৰত্নই যিমান স্পীডি কামত দিয়ে সোনকালে কামত দিয়ে বেলেগ প্ৰতিকাৰবোৰে অকণমান লাহে লাহে কামত দিয়ে দিয়ক বৈদিক উপায়েৰে আপুনি কৰিব লাগিব ৰাহু বেয়া থাকিলে চৰাইক মুগা বা ৰঙা বৰ্ণৰ মিঠাই খুৱাব বৃদ্ধ ব্যক্তিক শুশ্ৰূষা কৰিব সদায় বহুতী নদীত কয়লা বিসৰ্জন দিব সোমবাৰে সোমবাৰে আৰু খোৱা খাদ্যৰ অৰ্ধেক অংশ কুকুৰক খুৱাব আধ্যাত্মিক ব্যক্তি বা অনুষ্ঠান সদায় আগবঢ়াব গণেশক আৰাধনা কৰিব শিৱৰ আৰাধনা কৰিব ৰাহুৰ বাবে চণ্ডালক ভোজন কৰাব কেতুৰ বাবে বিধৱা নাৰীক ভোজন কৰাব এনেকুৱা যদি কৰে তেতিয়া ৰাহু কেতুৰ প্ৰতিকাৰ হ'ব ধন্যবাদ ধন্যবাদ দাদা আমি ৰাশিফলৰ মাজলৈ আগবঢ়াম হয় এতিয়া আকৌ সিংহ ৰাশিলৈ গৈছোঁ ওৱান্স এণ্ড কিং অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি ঘৰুৱা দিশত শুভ অনুষ্ঠান হোৱাৰ যুগ কৰ্মৰ ক্ষেত্ৰত লাভৱান ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ আহিব আজি প্ৰেমত শুভ ফল হোৱাইট কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি বগা বৰ্ণৰ কাপোৰ কানি দুখীয়া লোকক দান কৰক এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কন্যা ৰাশিত ওৱান্স এণ্ড পেণ্টাকলছ আজি মূল্যৱান বয়বস্তু ক্ৰয় কৰিব পাৰে পত্নীৰ চিকিৎসাৰ বাবে অৰ্থ ব্যয় বিদেশত থকা আত্মীয়ৰ আগমনে সুখ ব্যৱসায় বাণিজ্যত উন্নতি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব পিংক কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক এতিয়া আহিছোঁ তুলা ৰাশিলৈ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি বাধা বিঘিনিৰ মাজেৰে কৰ্মত সফলতা লাভ যাত্ৰা কৰিব পাৰে
বিদ্যাৰ্থীসকলে অধিক যত্ন ল'ব লাগিব মাটি বাৰীৰ সমস্যা বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত সফলতা আহিব আৰ্থিক দিশত শুভ ফল প্ৰেমত সাৱধান হওক লাকি কালাৰ হ'ব গ্ৰীণ কালাৰ আনলাকি কালাৰ হ'ব ৰেড কালাৰ এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ এই দুখন কাৰ্ড মতে আজি ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ মতানৈক্য আদি কামৰ চাপ বৃদ্ধি পাব ধনপ্ৰাপ্তিৰ সম্ভাৱনা দেখা যায় ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ আঘাত প্ৰাপ্তিৰ সম্ভাৱনা আছে সাৱধান হওক সন্ধিয়া কালত সতৰ্ক থাকক প্ৰেমত শুভ ফল আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক মেৰুণ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব য়েলো কালাৰ দাদা আমি বিষয়ৰ মাজলৈ আহোঁ এতিয়া আজি কেনেধৰণৰ বিষয় লৈ হয় আজি মই দুজন গণপতিৰ কথা ক'ম এজন হ'ল বিজয় সিদ্ধ গণপতি আৰু ধনদায়ক গণপতি এখেত হ'ল বিজয় সিদ্ধ গণপতি ধনদায়ক গণপতি তাৰমানে এইজন গণপতিৰ পূজা পাতল কৰিলে বিজয় প্ৰাপ্তি হ'ব যিকোনো দিশত যথেষ্ট সফলতা আপুনি পাব পাৰে আৰু ধনদায়ক গণপতিৰ পূজা পাতল কৰিলে টকা পইচা হাতলৈ আহিব বিজয় সিদ্ধ গণপতিৰ পূজা পাতলত মামলা মকদ্দমা হাই কাজিয়াৰ অন্ত পৰে আশা আকাংক্ষাৰ বিজয় হয় প্ৰাপ্তি হয় গতিকে এনেকুৱা গণেশ প্ৰতিষ্ঠা কৰক আৰু সদায় ধূপচাকি দেখুৱাওক ঐশ্বৰিক গুণসম্পন্ন বিজয় সিদ্ধ গণপতিত বাস্তু দোষ নিবাৰণৰ ক্ষেত্ৰত বহু ভূমিকা আছে যদি আপোনাৰ ঘৰখনত দোষ আছে বাস্তু দোষ আছে তেতিয়া এনেধৰণৰ গণপতি আপুনি ঘৰখনত ৰাখিব পাৰে পাৰিবাৰিক সুখ শান্তি বৃদ্ধি লগতে মানসিক চাপ দূৰ কৰে ওম বিজয়শ্ৰায় নমঃ এই মন্ত্ৰটো সদায় আপুনি মাতিব আৰু যদি ধনদায়ক গণপতি প্ৰতিষ্ঠা কৰে বাস্তৱ জীৱনত ধনৰ অবিহনে সকলো অৰ্থহীন আলাউদ্দিনৰ বন্তি স্বৰূপ ধনপ্ৰাপ্তিৰ বাবে যথেষ্ট সংগ্ৰাম কৰিব লগা হয় গতিকে বহু কষ্ট কৰিবলগীয়া হয় ধনদায়ক গণপতি ঘৰতে হওক বা ব্যৱসায় বাণিজ্যতে হওক যদি ৰাখে সুফল দিয়ে আৰু সদায় আপুনি মন্ত্ৰ মাতিব ওম শ্ৰী পতয়ে নমঃ ওম শ্ৰী পতয়ে নমঃ এই মন্ত্ৰটো মাতি থাকিব সদায় ধূপচাকি দেখুৱাব তেতিয়া ধনৰ প্ৰাপ্তিৰ বাবে আপুনি শুভ ফল আশা কৰিব পাৰে হয় ধন্যবাদ দাদা যিহেতু আপুনি আমি পূৰ্বতে পাতিছিলোঁ যে মেকুৰী ঘৰত থাকিলে বেছি লগ ল'লে বা এন্দুৰ থকা কথা আমি পাতিছিলোঁ কিছুসমূহ পূৰ্বে আপুনি যিহেতু বৃশ্চিক ৰাশিৰ ফলত আপুনি চৰাই চিৰিকটিৰ কথা কৈছে যিহেতু ঘৰ চিৰিকা চৰাই বা তেনেধৰণৰ বিভিন্ন ধৰণৰ চৰাই ঘৰত বাঁহ লয় বা ঘৰত সোমায় আনহাতে পাৰ চৰাই এই ক্ষেত্ৰত কেনেধৰণৰ শুভ কাৰকসমূহ কেনেধৰণৰ হয় বা ফেঁচা কেতিয়াবা মানুহৰ ঘৰত সোমায় ঘন চৰাই যদি ঘৰত বাস লয় তেতিয়া কিন্তু অতি শুভ আৰু ঘন চৰাই লাহে লাহে বিলুপ্তৰ পথত আগবাঢ়ি গৈছে গতিকে সকলোৱে ঘন চৰাইক কিন্তু সদায় অকণমান পানী দিব আৰু খোৱা খাদ্য দি থাকিব তেতিয়া শুভ কাৰক আৰু দেৱী লক্ষ্মীয়ে কিন্তু ক'লা ৰঙৰ পাৰ চৰাই পচন্দ নকৰে গতিকে ক'লা ৰঙৰ পাৰ চৰাই যদি ঘৰত বাস লয় তেতিয়া কিন্তু ভাল নহয় আৰু কি ক'লে ফেঁচা ফেঁচা যদি বগা ফেঁচা ঘৰত সোমায় তেতিয়া কিন্তু অতি শুভ কিন্তু বেলেগ ধৰণৰ কালাৰৰ ফেঁচা বিশেষকৈ ক'লা ফেঁচা যদি ঘৰত সোমায় তেতিয়া কিন্তু শান্তি সস্তেন কৰিব লাগে ধন্যবাদ জনাইছোঁ আমি ৰাখিবলৈ যাওঁ হয় এতিয়া মই দুখন কাৰ্ড লৈছোঁ চ'ৰ্টছ এণ্ড পেণ্টাকলছ ধনু ৰাশিসকলৰ বাবে চেৰিটেৰিয়াছ আজি নতুন কোনো কামৰ সন্ধান পাব মানে পাৰিবাৰিক জীৱনত শান্তি বজাই থাকিব কোনো ব্যক্তিৰ বাবে সুখী হ'ব পাৰিব আজি ভ্ৰমণৰ যুগ দেখা যায় ব্যৱসায় বাণিজ্যত শুভ ফল আৰ্থিক দিশত মধ্যম বিদ্যাৰ্থীসকলৰ বাবে বাধা আহিব পাৰে প্ৰেমত শুভ ফল অৰেঞ্জ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লু কালাৰ এতিয়া আহিছোঁ মকৰ ৰাশিলৈ চ'ৰ্টছ এণ্ড চ'ৰ্টছ এই দুখন কাৰ্ড মতে আৰ্থিক দিশত আশা কৰা মতে ফল নাপায় দিনৰ 10 বজাৰ পাছত নতুন দ্ৰব্য ক্ৰয়ৰ যুগ দায়িত্বপূৰ্ণ কাম কাজত মন দিব লাগিব আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল আজিৰ দিনটোত আপুনি পাৰিলে পুৱা ভাগতে দিন দুখীয়া মিঠাই খাব দিয়ক দক্ষিণা দিয়ক ভাল হ'ব গ্ৰে কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব পিংক কালাৰ কুম্ভ ৰাশি একুৰিয়াছ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি আপোনাৰ দিনটো ভাল বেয়াৰ মাজেৰে আগবাঢ়িব যিকোনো কামতে ভাবি চিন্তি দায়িত্ব লওক শৰীৰ স্বাস্থ্য মধ্যম ব্যৱসায় বাণিজ্যত উন্নতিৰ যুগ আৰ্থিক দিশত নিজ হাতেৰে টকা পইচা লেনদেন কৰক বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল প্ৰেমত বাধা থাকিব ব্লেক কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব গ্ৰে কালাৰ এতিয়া আহিছোঁ মীন ৰাশিলৈ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ ঘৰুৱা দিশত কিছু অশান্তি নতুন কৰ্মলাভৰ যুগ আজি ৰূপৰ আঙুঠি মধ্যমাৰ পিণ্ডক আনে শত্ৰুতা কৰিব পাৰে শৰীৰ স্বাস্থ্য ক্ষেত্ৰত শুভ আৰ্থিক দিশত খৰচাৰ মাত্ৰা কিছু বৃদ্ধি পাব ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা আছে আজি গোল্ডেন কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ
আৰু এনেদৰে কিৰয়ং ডাঙৰীয়া প্ৰতিদিনেই পুৱাৰ ভাগত থাকিব উপস্থিত আৰু আপোনালোকে সেয়ে আপোনালোকৰ সমস্যা সন্দৰ্ভত লৈ আমালৈ ফোন কৰক বা আপোনালোকে পত্ৰ প্ৰেৰণ কৰক তেওঁৰ ঠিকনা আছে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত চেম্বাৰ আছে আৰু চেম্বাৰলৈ আপোনালোকে আহিব পাৰিব তেওঁৰ নিৰ্দিষ্ট কিছু সময় আছে দাদা ঠিকনাটো এবাৰ জনাব হয় আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ